নমস্কাৰ পুনৰ এটা বিষয় লৈ আপোনালোকৰ মাজত আহিলো। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি AAE নতুনকৈ শৰ্ট টাৰ্ম কোৰ্স ক্লাছ 8 আৰু 12 কাৰণে লৈ আহিছে। আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৱেবসাইটত যাই কিনে অনলাইনত এপ্লাই কৰিব পাৰিব। কোৰ্স কেইটা হৈছে আৱৰ্জনা পুনৰ্ব্যৱহাৰ আৰু ভাৰ্মি কম্পোষ্ট উৎপাদন প্ৰযুক্তি কেনেকৈ কৰিব পাৰি তাৰ ওপৰত কৰিব পাৰিব। মৌ উৎপাদন প্ৰযুক্তিবিদ্যা কেনেকৈ কৰিব পাৰি এই বিষয়তো আপোনালোকে পঢ়িব পাৰিব। ফল মূল আৰু শাক পাচলি প্ৰযুক্তি বিষয়ে কেনেকৈ উৎপাদন কৰিব পাৰি এই বিষয়ে আপোনালোকে পঢ়িব পাৰিব। বেকাৰী আৰু মিঠাই সামগ্ৰী তৈয়াৰ কেনেকৈ কৰিব পাৰি এই বিষয়ে আপোনালোকে পঢ়িব পাৰিব। গৱেষণা পদ্ধতিত তথ্য বিশ্লেষণৰ ওপৰত পঢ়িব পাৰিব। গাহৰি পালন কেনেকৈ কৰিব পাৰি এই বিষয়ে আপোনালোকে পঢ়িব পাৰিব। তাৰপিছত মীন ভিত্তিক কৃষি ব্যৱস্থা কেনেকৈ কৰিব পাৰি এই বিষয়ে আপোনালোকে পঢ়িব পাৰিব। ডিউৰেশ্যন হৈছে আপোনাৰ 1 মাহ 3 মাহ আৰু 6 মাহ। অতি সোনকালে আপোনালোকে এপ্লাই কৰক।